আছে বাইদেউ, এতিয়া দিছো। কিবা এটা খাবলৈ দিয়াচোন, মোৰ বৰ ভোক লাগিছে, দুদিন হ'ল একো খোৱাই নাই। মা স্নেহা তই মেডাম এইবোৰ কি মানে? আপুনি এই খুজনীয়া মানুহজনী কি কাৰণে আপুনি মা বুলি কৈছে? পল্লৱী এইজনী মোৰ মা, মই ঠিকেই কৈছো, কিন্তু এয়া কেনেকৈ সম্ভৱ? আপোনাৰ মা? আৰে আপুনিতো আপোনাৰ মা সৰুতে ঢুকাই গৈছিল বুলি কৈছিল, আৰু আপোনাৰতো আৰু কোনো নাই বুলি কৈছিল, কেৱল ভণ্টি আৰু আপুনি। আপোনাৰ দেউতাৰো মৃত্যু হ'ল, মাৰো মৃত্যু হ'ল, কিন্তু কেনেকৈ এগৰাকী মানুহ আপোনাৰ মা হ'ব পাৰে? এয়াই সম্ভৱ পল্লৱী। মানে মোৰ একো বুজা নাই। মানেতো আজি মই তোমাৰ আগত ক'ম। তুমি সুধি আছিলা নহয় মোৰ মা দেউতাৰ কি হৈছিল? দেউতাৰ এক্সিডেণ্ট হৈ ঢুকাইছে বুলি তুমি গম পাইছাই, কিন্তু মোৰ মা কেনেকৈ ঢুকাইছিল সেই বিষয়ে আজি মই তোমাক ক'ম। আচলতে মোৰ মা ঢুকুৱা নাছিল। শুনা। আজি কাছি দেখোন মোৰ ওচৰতে ৰৈ আছে, কি হ'ল একো নোকোৱা যে? হেৰি মানে মই এফালে ওলাই যাওঁ, সেই তাকে ক'বলৈ আহিছিলোঁ আপোনাক। কোনফালে বা? হেৰি আপোনাক কথা এটা ক'ব খুজিছোঁ। মানে মোৰ যে ইনষ্টাগ্ৰামৰ মানে ফ্ৰেণ্ড বহুত আছে ন, যিমান যি হ'লেও মই ৰিলচ বনোৱা ৰিলচবোৰ চাই তেওঁলোকে বহুত বেছি ভাল পায়। মানে সেইকাৰণে মানে ইনষ্টাগ্ৰামৰ ফ্ৰেণ্ড এজনে আজি আমাৰ ঘৰলৈ আহিম বুলি ক'লে। মই আহিবলৈ ক'লোঁ, আৰু আহিম বুলি ক'লতে আহিলেই নহ'লে এতিয়া বোলে ঘৰ চিনি নাপায়, এই টাউনৰ পৰা মই লৈ আহিবগৈ লাগিব। সেইকাৰণে মই ধুনীয়াকৈ ওলাই মেলি লৈছোঁ। হা, তোমাৰ ইনষ্টাগ্ৰামৰ ফ্ৰেণ্ড আহি ঘৰ পাবহি, আৰু মই কথাটো এতিয়া গম পাইছোঁ। তুমি কি কথা কৈছা সেইখন? এতিয়াতো গম পালে। হ'লেও আৰু ইনষ্টাগ্ৰামৰ ফ্ৰেণ্ড হ'ল বুলি তোমাৰ ঘৰলৈ মাতিব লাগেনে? কি দৰকাৰ এইবোৰ? আপুনি যে একো বুজি নাপায় কৈছোঁ নহয়। আৰে মই ইনষ্টাগ্ৰামত আগবাঢ়ি যাবলৈ হ'লে এনেকুৱা ফ্ৰেণ্ড কিছুমান ঘৰলৈ আহি অহাৰ পাছত আমি একেলগে ভিডিঅ' বনাম, মই আৰু আমাৰ ভাইৰেল হ'ব পাৰিম, মই আৰু ফেমাছ হ'ম, পইচা পাম। আপুনি কিয় মোক এনেকৈ মানা কৰিছে বাৰু? তুমি ইনষ্টাগ্ৰামৰ ৰিলচ বনোৱা, কিবা বনোৱা, এইবোৰত মই একেবাৰে বাধা দিয়া নাই, কিন্তু আজিকালি দিনকালটো একেবাৰে ভাল নহয়। তুমি এতিয়া দুজনী ছোৱালীৰ মাক। এজনী ছোৱালী 16 বছৰ, এজনী 10 বছৰ। সেই দুজনী ছোৱালীৰ মাক হৈ তুমি কিন্তু এতিয়া এই ডেকা ল'ৰাৰ লগত ঘূৰিবলৈ দিন নাই দেই। আপুনি যে কথাবোৰ কিয় এনেকৈ কয় বাৰু? মই আৰু ডেকা ল'ৰাৰ লগত ঘূৰিবলৈ যাওঁ নেকি? যিজন ফ্ৰেণ্ডে মোক লগ কৰিবলৈ আহিব তেখেত বিয়া পতা হয়, বুজিছেনে? ৰক্ষা, তেতিয়াহ'লে মই বোলো কোনোবা ডেকা ল'ৰা বা মোৰ ধুনীয়া মানুহজনী ধুনীয়াকৈ নচা দেখি কেনেবাকৈ পলুৱাই লৈ গ'লে মোক কি গতি হ'ব বাৰু? তাকেতো কৈ আছোঁ মই ধুনীৰ পৰা, আৰু মোৰ ওপৰত আপোনাৰ কি অকণো বিশ্বাস নাই কিহে? মই আৰু এইবোৰ কৰিম নেকি? আপুনি মোক কি বেলেগৰ নিচিনা ভাবিছে? নাই, মই কিন্তু ভবা নাই বাৰু, কিন্তু বেলেগ কোনোবাই দেখিলে হয়তো ভাবিব পাৰে। শুনাচোন, আমি হ'লো মধ্যবিত্ত মানুহ। এই কাপোৰৰ দোকানখন দি মই যেনে তেনে ঘৰখন চলাই ছোৱালীকেইজনীকো ভালদৰে পঢ়াই শুনাই নিছোঁ। তোমাৰো অভাৱবিলাক মই সকলোবোৰ পূৰা কৰিব পৰা নাই যদিও প্ৰায়বিলাকেই দিছোঁ। এনেকৈ সুখেৰে থাকিব বিচাৰোঁ আৰু জীৱনটো, কেতিয়াও যাতে মানুহৰ কথা শুনিবলগীয়া নহয়, তাকেহে মই বিচাৰোঁ। হ'ব আপোনাৰ সেইবোৰ চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মই এতিয়া যাম, এতিয়া আহিম, লগতে আকৌ মিঠাই, মাছ, মাংস সকলোবোৰ আনিব লাগিব নহয়। আৰে ফ্ৰেণ্ডজন ঘৰত আহিব, মইতো ভিডিঅ' বনাম ন, তেওঁক কি খোৱালোঁ কি দিলোঁ এইবোৰতো চাব লাগিব। আপোনাৰ এটিএমটো লৈ আহিছোঁ, কেইটকা খৰচ হয় আজি ঠিক নাই। খাহী মাংস, মাছ, লগতে আকৌ সেই বন্ধুজনলৈ এটা চাৰ্ট, আৰু এইবোৰ দিলেহে ষ্টেটাছটো মেইনটেইন কৰি থাকিব পাৰিম। এইবোৰ দিলেহে ফ্ৰেণ্ডে ভাবিব মই বহুত ধনী বুলি। খা বাপেকে, এতিয়া মোৰ এটিএমটো ল'লা তুমি। বাৰু ঘৰলৈ আলহী আহিব যেতিয়া বস্তুটোতো আনিবই লাগিব। কিন্তু এটা কথা দেই, তুমি যে ধনী বুলি ক'লা, এই লোকক দেখুৱাবলৈ ধনী হ'বলৈ বুলি নিজৰ পকেট খালী কৰি কিন্তু গোটেই সোপা বস্তু লৈ নাহিবা দেই। যিমানৰ মানুহ সিমানত থকাটো ভাল। আপোনাৰ এই কথাবোৰতে মোৰ খং উঠে। অকণমান কিবা এটা কৰিবলৈ চেষ্টা কৰিলে আপুনি মাজতে বাধা দিবলৈ থাকিবই নহয়। হ'ব গোখানি, যোৱা পাই, তোমাৰ ফ্ৰেণ্ডে নহ'লে ৰৈ আমনিয়ে পাব। হ'ব, আহিছোঁ। কমকি, তুমি যে এতিয়ালৈকে টিভি চাই আছা, পঢ়াত বহিব হোৱা নাই? সন্ধিয়া হ'ল গম পোৱা নে? হ'ব বাৰু, যাচোন যা। এতিয়া এইবোৰ চিৰিয়েল বাদ দে, মাৰক কৈ মোলৈ চাহ একাপ আনিবলৈ। একদম মাথাটো টিংটিঙাই আহিছে। কি ঘৰত নাই? দুপৰীয়া গৈ এতিয়ালৈকে অহা নাই? তেওঁতো কোনোবা ফ্ৰেণ্ডক আগবঢ়াই নিবলৈহে গৈছিল। ঘৰত ভাত পানী মাছ মাংস বনাই খুওৱাৰ কথা আছিল, কিন্তু নিজে মানুহজনী এতিয়ালৈকে নাই। কি আচৰিত। মাৰলৈ ফোন এটা কৰোঁ, ক'ত ইমান সময় কি কৰি আছে ঠিক নাই। ক'ত আছা তুমিতো দুপৰীয়া ফ্ৰেণ্ডক আমাৰ ঘৰলৈ আগবঢ়াই নিবলৈ গৈছিলা, কিন্তু নিজে যে সন্ধিয়ালৈকে ঘৰ পোৱাহি নাই, কি কাৰণে? আহিলো আজি তুমি ঘৰলৈ, ৰিলচ বনাবলৈ পাই তেল ফাটিছে, দিম আজি, আহি লওক ঘৰলৈ। তই হ'বলৈ দেখা নাই মাৰৰ কাণ্ডবোৰ? দুপৰীয়া ওলাই গৈ এতিয়ালৈকে ঘৰ সোমোৱাহি নাই। এজনী গৃহিণী হৈ কেতিয়া ঘৰ সোমাব লাগে, কেতিয়া কি কৰিব লাগে, সেইকণ জ্ঞান মাৰৰ নাই।
আবেলিৰ পৰা সন্ধিয়া লাগিহি পদূলি মুখত ৰৈ ৰৈ মা আহিব আহিব বুলি চাই থাকোঁতে গ'ল কিন্তু মা এতিয়ালৈকে ঘৰত নাই কি মানে কোনোবা আলহী আহিব বুলি কৈছিল আমাৰ ঘৰলৈ আলহী লগত লৈ পেলাই আগবঢ়াই আনিবলৈহে গৈছিল হা এতিয়ালৈকে ঘৰ সোমোৱাহি নাই ভণ্টি পঢ়িব লাগে ভণ্টিক অকণমান চাই দিব লাগে মই নিজৰ পঢ়াখিনি কৰিম নে ভণ্টিকে চাই দিম বাৰু হা ভণ্টিক পঢ়াবৰ সময়ত সদায় ৰিলছ বনাব মই কৈ নোৱাৰিছোঁ আৰু মাকজনী হৈ পেলাই নিজে জানিব লাগে যে ছোৱালীজনীক অকণ পঢ়া শুনা দেখুৱাই দিব লাগে বুলি কিন্তু নাই মাৰ সেইবিলাকত একেবাৰে গুৰুত্ব নাই কেৱল নিজৰ ৰিলছ বনোৱা মোবাইলত ব্যস্ত থকা সিমানেই বাপেক যে লগ লাগি মানে মোৰ বদনাম গাই থকা হৈছে নহয় জানো বদনাম গালো হা এতিয়া বদনাম গোৱা হ'ল ইমান সময় গৈ পেলাই সন্ধিয়া হোৱাৰ আগে আগে যে এজনী গৃহিণী ঘৰত সোমাবহি লাগে সেই কথাষাৰ কি তোমাক বেলেগকৈ ক'ব লাগিব অকণমান দেৰি হ'লেই যেনিবা তাতেনো কি হ'ল তাতেনো কি হ'ল তুমি কিয় পাহৰি যোৱা যে তুমি দুজনী ছোৱালীৰ মাক হা এই ছোৱালীজনী ঘৰত অকলশৰে এৰি থৈ তুমি কি কাৰণে ইমান সময়লৈকে থাকিব লাগে কোৱাচোন ভগৱানে নকৰক ছোৱালী লগত যদি কিবা এটা হৈ যায় নহ'বলগীয়া তেতিয়া কি কৰিবা তুমি মই দোকানখনতে ব্যস্ত থাকিম নে ঘৰখনত হা হ'ব দিয়ক খং নকৰিব মোৰ আজি অলপ দেৰি হৈ গ'ল আৰু কি কৰিব প্ৰথমবাৰ লগ পাইছোঁ ন ৰিলছ বনাই আছে মই মানা কৰিব পৰা নাই নহয় সেইটো যথেষ্ট দেৰি হৈ গ'ল আৰু আজিৰ পৰা বাৰু বাহিৰত একো লগ কৰিবলৈ নাযাওঁ মই একদম কথা দিছোঁ মা তুমি কথা ক'লে বেয়াও পোৱা হ'লে নকৰি নোৱাৰি তোমাৰ এই ৰিলছ ফিলছবোৰ বাদ দিয়া ভণ্টি পঢ়া শুনাত মন দিয়া মই তাইক চাই দিব নোৱাৰোঁ কাৰণ মই নিজে পঢ়িব লাগে তাৰ মাজতে তাই নোৱাৰাটো মই দেখাই দিওঁৱেই তুমি যদি অকণমান ভণ্টিক দেখুৱাই নিদিয়া তেতিয়াহ'লে তাইনো কেনেকৈ পাৰিব বাৰু মাজে মাজেচোন মই দেখুৱাই দিওঁৱেই আৰে মই ৰিলছ এৰিব নোৱাৰোঁ ৰিলছ বনাই মই ৰাইজৰ মাজত চিনাকি পাইছোঁ সকলোৱে মোক মৰম দিছে আৰে এয়া মই এৰিব নোৱাৰোঁ মোৰ সপোন আছিল মই এজনী অভিনেত্ৰী হোৱাৰ কিন্তু মোৰ মা দেউতাৰ বাবে সেই সপোন হৈ থাকিল মোক ফুল কোমলীয়াতে বিয়া দি দিলে আৰু মোৰ সেই সপোনটো সেই কোমলীয়াতে মৰহি গ'ল সেইকাৰণে মই মোৰ সপোনটো এতিয়া পূৰণ কৰিম মই ৰিলছ বনামি মই ৰিলছৰ জৰিয়তে মোক সকলোৱে চিনি পোৱা হৈছে বাটত লগ পালে মোক মানুহে মাতে গতিকে মই এইটো এৰিব নোৱাৰোঁ তাৰ মাজতে মই তহঁতৰ সকলোবোৰ কৰি আছোঁ দেখোন হ'ব দে স্নেহা তই মাৰক আৰু একো নকবি হয়ো দে মাৰে অভিনেত্ৰী হোৱাৰ সপোন দেখিছিল কিন্তু ককা আৰু আইতাৰে জোৰ জবৰদস্তি মোৰ লগত বিয়া দি দিয়াৰ বাবে তাৰ সপোনটো কলিতে মৰহি গ'ল এতিয়া নাচি বাগি ভাল পোৱা মানুহজনীয়ে দুটামান ৰিলছ বনাই যদি সমাজৰ আগত চিনাকি পাইছে তেতিয়াহ'লে ভালেই হৈছে দে তহঁতে একো নকবি হ'ব দিয়া দেউতা ভণ্টি তই পঢ়ি আৰু মই পঢ়োগৈ ব'ল বা বুকুখন কেতিয়াবা থমক কৈ মাৰে এই যে সমাজত কিছুমান নঘটিবলগীয়া ঘটনা ঘটি আছে দুটা তিনিটানৰ সন্তানৰ মাতৃ বেলেগলৈ পলাই গৈ আছে এই কথাবোৰ দেখিহে মোৰ বুকুখন বৰকৈ ধমধমায়ো কেনেবাকৈ যোনো যদি কাৰোবাৰ লগত গুচি যায় মোৰ কি গতি হ'ব ছোৱালীৰ যদি কি হ'ব সেই কথাটো ভাবিলেই বুকুখন ধমককৈ মাৰে নাই মই এইবোৰ কথা অদৰকাৰী কৰি ভাবিছোঁ সকলোবিলাক একে নহয় আৰু কোনোবা এজনী বোৱাৰী গ'ল বুলি আৰু মোৰ মানুহজনীও যাবনে মই যে কি কথাবোৰ ভাবিছোঁ নহয় অকল আৰু গোটেই পৃথিৱীখনৰ মোৰ মানুহজনীয়েহে বনাইছেনে কিমান বোৱাৰীয়ে এতিয়ালৈকে ভিডিঅ' বনাই আছে সেইবোৰো কি বেলেগলৈ পলাই গৈছে নেকি আৰু হেল্ল' গাইজ কি খবৰ আজি মই লাইভ আহিছোঁ তোমালোকৰ ভালনে বাৰু কি মানে এইবোৰ মই স্কুলৰ পৰা আহি পৰা 1 ঘণ্টা ওপৰত হ'ল তুমি এতিয়ালৈকে ভাত কেইটামান দিয়া নাই কি কৰি আছা তুমি এইবোৰ খালে তই দেখিছনে নাই মই যে লাইভ আহি আছিলোঁ বুলি লাইভটো এটা সামৰিবলগীয়া হ'ল তোৰ কাৰণে দিলেই পেটকে চিঞৰি তুমি আলু ফালু কামবিলাক লাগি থাকা মই স্কুলৰ পৰা আহি পেলাই যে ভোক লাগিছে এইকণ সময়ত তুমি গম নোপোৱা ভণ্টিও আহি পেলাই কত সময়তে তাই ভাতকে চিঞৰি আছে তোমাৰ সেইবোৰ কাণ্ড জ্ঞান নাই অকল ৰিলছ বনোৱা লাইভ অহা ধুনীয়াকৈ একেবাৰে ঘৰতে ডিজাইন কৰি কি কৰি থাকা তুমিহে জানা চুপ কথা ক'বলৈ আহিছ যাওঁতে ভাত খাই গৈছিলে নাই সেয়া কি তোৰ বাপেৰে বনাই দিছিলে নেকি আজি বনাই দিয়া নাই কিন্তু প্ৰায়েতো দেউতাই বনাই দিয়ে তোমাৰ দেৰি হোৱাৰ কাৰণে বেছি মুখে উত্তৰ নিদিবি স্নেহা তই অলপ বেছি হৈ গৈছ মই বেছি হৈ গৈছোঁ মই সঁচা কথা কওঁ যে সেইকাৰণে মই বেছি যদি বেছি তোমাৰ কাৰণে সঁচাকৈ সকলোবোৰ খেলি মেলি হৈ গৈছে যেতিয়াৰ পৰা তুমি এই ইনষ্টাগ্ৰাম ৰিলছ বনাবলৈ ল'লা তেতিয়াৰ পৰা মানুহজনী সলনি হৈ গ'লা কোনোদিন ঘৰত থাকিলে লিপষ্টিক অকণ নলগোৱা মানুহজনী ঘৰতে এতিয়া ইমান ষ্টাইল স্নেহা মাৰ খাব মন নাই যদি এইখিনিৰ পৰা যা সময়ত ভাত পাই যাবি ইহঁতৰ পৰা মানে মই না ভালকৈ লাইভ এটা আহিব পাৰোঁ না এটা ভালকৈ ৰিল বনাব পাৰোঁ নথকা সময়কণে ভাল অশান্তি মানে ইহঁতি যেতিয়াৰ পৰা ৰিল বনাবলৈ ল'লে তেতিয়া যোনে কেৱল তাই ৰিল বনোৱা মোবাইলত ব্যস্ত থকা নতুন বন্ধুৰ লগত তাই চিনাকি হৈছে সকলোৰে লগত কথা বতৰা পাতি থাকোঁতে ঘৰৰ কাম বনবোৰ যেন কভাৰ কৰিবলৈ পাহৰি গ'ল তাই যেন দুজনী ছোৱালী আছিল সেই কথাও যেন লাহে লাহে পাহৰি যাবলৈ ধৰিছে নকবি আৰু মানুহজনী স্কুটিখনলৈ ক'ৰবালৈ যাম বুলি কৈছিলে সেইটো কাৰণে মই আজি অ'টোতে আহিছিলোঁ উভতি যাওঁতে বোলো এপাক খোজকাঢ়িয়ে যাওঁচোন তোক লগ পালোঁ ভালেই হ'ল তোক কথা এটা ক'বলগীয়া আছিলে কি কথা ক'বলগীয়া আছিলে কচোন বাৰু তোৰ ঘৈণীয়েৰৰ কথা তোৰ ঘৈণীয়েৰে তোৰ স্কুটিখনত ল'ৰা এটা পিছফালে বহুৱাই লৈ গৈছে ক'লৈ গৈছে নাজানো দেই এইবোৰ কিন্তু ভাল হোৱা নাই যাবি আকৌ কোনোবা দিনা বোলে উৰা মাৰিলে গম পাবি কি স্কুটিত ল'ৰা উঠাই নিছে কোন ল'ৰা হ'ব পাৰে কোনোবা নিজৰ মানুহ চাগে নাই নিজৰ যেন লগা নাই যোৱাৰ যিটো মই ষ্টাইল দেখিলোঁ মোৰ মনলৈ কিন্তু ভাল চিন্তা অহা নাই
তই কি কওঁ যোগ নন্দ মই সঁচাকৈ কৈছোঁ তইতো মোৰ সৰু কালৰে বন্ধু তই মই সকলোবোৰ কথাই শ্বেয়াৰ কৰোঁ সেইকাৰণে তোক এই কথাটো মই ক'লোঁ গাঁওখনৰ মানুহৰ মাজতো বুবু বাবা চলিছে তোৰ ঘৈণীয়েৰে অ'ত ত'ত গ'লেও কেৱল মোবাইলটোতে ব্যস্ত থাকে ফোনত কাৰোবাৰ লগত কথা পাতি থাকে সিদিনা নামঘৰত যে আমাৰ মিটিং এখন আছিলে পিছফালে গৈ বোলে ফোনত কথা পাতি আছে বহুত পৰ মানুহে গৈ বিচাৰিবলগীয়া অৱস্থা হৈছে এইবিলাক তই গম পাইছ নাই বাৰু তই কাপোৰৰ দোকানখনতে অকল ব্যস্ত থাকি পেলাই ঘৰত ঘৈণীয়ে কি কৰি আছে গম পাৱ নে নাপাৱ বাৰু কি নামঘৰলৈ গৈও তেনেকৈ কথা পাতিছে মই এনেই ইনষ্টাগ্ৰামত যে ৰিলচ চিলচ বনাই থাকে সেইবোৰ জানো সেইবিলাকত মই ছাপৰ্টো কৰোঁ কাৰণ তাই সৰুতে মন আছিলে বোলে অভিনেত্ৰী হোৱাৰ নাচি বাগি ভাল পায় গতিকে মই বাধা দিয়া নাই কিন্তু ফোনত কথা পতাটোতো মই বৰকৈ দেখা নাই আৰু মই ঘৰতো ইমান নাথাকোঁ নহয় তই অলপমান সাৱধান হ নহ'লে ডাঙৰ বিপদ এটা হ'বলৈ গৈ আছে তহঁতৰ ঘৰত হাজাৰ হ'লেও ঘৰখনত দুজনীকৈ কাপোৰ ছোৱালী আছে সিহঁতৰ ভৱিষ্যতৰ কথা আছে কেনে বাকৈ যদি যোনে কিবা এটা ভুল কৰিবলৈ হয় নহয় তেতিয়া কিন্তু সেই প্ৰভাৱ ছোৱালীকেইজনীৰ ওপৰত পৰিব কথাটো কৈ থলোঁ গতিকে তই এতিয়া এইটো সময়ত কি কৰিব লাগে বুজি পাইছই নহয় বুজিছোঁ দে তই মোক এইখিনি কথা ক'লি বহুত ভাল কৰিলি নহ'লেতো মই গমেই নাপালোহেঁতেন তাই যে কাৰোবাৰ লগত ফোনতো কথা পাতি থাকে বুলি মইতো তাইৰ ফোনটো নুচোৱেই ঠিক আছে মই গৈ থাকোঁ দে তিনিআলি মূৰৰ পৰা মাংস অকণমান আনোগৈ ঘৰলৈ আজি আলহী অহা কথা আছে তয়ো যা দে হ'ব দে যা আহিবিচোন দোকানলৈকে তোৰ লগত কথা পাতিলে অকণমান মই সাহস পাওঁ বাৰু কাইলৈ আহিম দে যা এতিয়া যা শুই আছো নাই ঘৰত কোনো নাই ছোৱালীহঁত স্কুললৈ গ'ল আৰু বাপেক দোকানলৈ গ'ল সঁচাকৈ মই তোমাক বহুত ভাল পাই পেলালোঁ ঋতু তুমি সঁচাকৈ মোক ভাল পোৱা নাই মই তোমাক বহুত বেছি ভাল পাওঁ মই তোমাক আপোন কৰি ল'ব বিচাৰোঁ তুমি পাৰিবানে তোমাৰ মানুহজন আৰু ছোৱালী দুজনীৰ মোৰ কাষলৈ আহিব আৰু তুমি তোমাৰ পত্নী আৰু ল'ৰা এৰি থৈ আহিব পাৰিবা পাৰিম তোমাৰ কাৰণে মোৰ কি হ'ল নাজানো তোমাৰ নাচবোৰ দেখিলেই মই পগলা হৈ যাওঁ তোমাৰ প্ৰেমত মই ভালকৈ পৰি গ'লোঁ মই আৰু নোৱাৰোঁ মই মোৰ মৰমখিনি বান্ধি ৰাখিব তোমাক মই নিজেও কৰি ল'ব বিচাৰোঁচোন প্লিজ হ'বানে তুমি মোৰ জীৱনৰ লগৰী আমি দুয়ো লগ লাগি এখন নতুন সংসাৰ আৰম্ভ কৰিম দৰকাৰ হ'লে আমি বহুত দূৰলৈ গুচি যাম য'ত আমাক কোনেও বিচাৰি নাপায় মই পাৰিম সিমান দিনে তোমাৰ লগত কথা পাতি এদিন কথা নাপাতিলে দেখোন বৰ বেয়া লাগে তুমি মোক ইমানেই মৰম দিছা যে পাগলী হৈ গৈছোঁ মই তোমাৰ কাৰণে মোৰ ছোৱালী মোৰ মানুহজন সকলোকে এৰিব পাৰিম জোন চিঞৰি আছে সেই পুৰা চিঞৰি আছে ৰ'বা ফোনটো অকণমান ৰাখা কি হ'ল গোটেইকেইটা দেখোন বাহিৰতে ৰৈ আছে কি হ'ল মানে তুমি এইবোৰ কি কৰি ফুৰিছা তোমাৰ বাইকৰ পিছফালে কোন বহি গৈছিলে আজি আপোনাকনো সেইটো কথা কোনে লগালে সেইটো দৰকাৰ নাই কোন হয় সি সেইটো কোৱা তোমাৰ গাত ধৰি সি বাইকৰ পিছফালে বহি গৈছে হয় কোন সি তোমাৰ ফ্ৰেণ্ড আকৌ মোৰ ইনষ্টাগ্ৰামৰ ফ্ৰেণ্ড আপোনাক দেখোন কৈছিলোঁ এই মাজতে যে আহিছিল মোক লগ কৰিবলৈ কিয় আহে তোমাক লগ কৰিবলৈ কি সম্পৰ্ক আছে তোমাৰ তাৰ লগত যাৰ কাৰণে একেবাৰে ভাল পোৱা ল'ৰা ছোৱালীৰ দৰে স্কুটিত বহি দুটাই যে গা ঘেলাই ঘূৰি ফুৰিছা মানুহৰ যে চকুত পৰিছে সেই কথা তোমাৰ কি অকণো জ্ঞান নাই দুজনীকৈ ছোৱালী যে তুমি মাক সেই কথা কি পাহৰি গ'লা গৈছোঁ তাতে কি হ'ল সি মোৰ ফ্ৰেণ্ড হয় মই তাৰ লগত য'লৈ যাওঁ মোৰ মনৰ ইচ্ছাৰ কথা আপোনাৰ তাতে কি আপুনি কি দিব পাৰিছে মোক সি মোক মোৰ প্ৰয়োজনীয়তা সকলো বস্তু দিছে মেকআপৰ বস্তুৰ পৰা আৰম্ভ কৰি গহনা ফুলি কাপোৰ কানি সকলো সি দিছে মোক এই কাপোৰযোৰ যে দেখিছে এই কাপোৰযোৰ সি মোক 5,000 দি কিনি দিছে গম পাইছে পাৰিব আপুনি কিনি দিব পাৰিব মই ভাবিছিলোঁ এজন ধনী মানুহলৈ বিয়া হৈ মই গোটেই লাইফটো এনজয় কৰিম কিন্তু মোৰ মা দেউতাই কি দেখিলে নাজানো এই মানুহজনৰ লগত আৰু এই মানুহজনৰ লগত বিয়া পাতি দিলে প্ৰতিদিনে নতুন প্ৰব্লেম আজি বোলে অমুকটো নাই আজি বোলে তমুকটো নাই আজি ভাল কাপোৰ এযোৰ লওঁ বুলি ক'লে বোলে পইচা নাই এইবোৰ অকল মই কাৰোবাক ফ্ৰেণ্ড পাতি বস্তু লৈছোঁ তাতে আপোনাৰ জ্বলিবলৈ কি হ'ল মা দেউতাক তেনেকৈ নক'বা তোমাক নিপিন্ধোৱাকৈতো থকা নাই দেউতাই চাকৰি নকৰে নহয় যে তুমি বিচাৰিলা বুলি মাহেকত তোমাক 10যোৰ কাপোৰ আনি দিব তহঁতে মনে থাক তহঁতেও একেই বাপেৰৰ ফালে কথা কওঁ জোন তোমাৰ অলপ বেছি হৈছে মই বস্তু দিব নোৱাৰোঁ কাৰণে বেলেগৰ ল'ৰাৰ লগত ফ্ৰেণ্ডশ্বিপ পাতি গা খেলাই ফুৰিছা সি তোমাৰ ফ্ৰেণ্ড নে প্ৰেমিক তাৰ মানে আপুনি মোক তাৰ লগত সন্দেহ কৰিছে ইমানখিনি গম পালে যেতিয়া কওঁ শুনক হয় সি মোৰ প্ৰেমিক হয় সি মোক বহুত বেছি ভাল পায় তাৰ এজনী পত্নী আৰু এটা ল'ৰা থকা স্বত্তেও সি মোক বহুত বেছি ভাল পায় আৰু মোক আপোন কৰি ল'ব খোজে আৰু ময়ো তাক বহুত বেছি ভাল পাওঁ গতিকে মই তাৰ লগত গুচি যাম মই এইখন ঘৰত আৰু সহ্য কৰি থাকিব নোৱাৰোঁ অভাৱ অনাটনৰ মাজত মই এইখন ঘৰত জীয়াই থাকিব নোৱাৰোঁ মই এটা নতুন জীৱন কটাম ঋতুৰ লগত তাৰ লগত মই সদায় সুখী হৈ থাকিব পাৰিম তহঁতে ঠিকেই শুনিছ মই তহঁতক নোকোৱাকৈ পলাই গুচি যাম বুলি ভাবিছিলোঁ কিন্তু তহঁতে ইমান জেৰা কৰিছ যেতিয়া কথাবোৰ কৈয়ে দিছোঁ কথাবোৰ কৈ নোযোৱাতকৈ কৈ পেলাই যোৱাটো বেছি ভাল হ'ব মা কি কৈছা তুমি এইবোৰ তুমি পাগল হৈছা নেকি
তেখেতৰ লগত থাকিব লাগিব অভাৱ অনাটনৰ মাজত মই আৰু নোৱাৰিছোঁ গতিকে মই ঋতুৰ লগত গুচি যাম আমি বাহিৰলৈ গুচি যাম ইয়াত অসমতে নাথাকোঁ হে ভগৱান এইষাৰ কথা শুনাৰ আগত মই কিয় মৰি নগ'লোঁ মই সপোন দেখিছোঁ নে দিঠকত আছোঁ হা ঐ মোৰ মূৰটো কিবা এটা হৈ গৈছে যি হয় হৈ থাকক আপোনাৰ লোকৰ কথা চিন্তা কৰি মই আৰু জীৱনটো শেষ কৰি দিব নোৱাৰোঁ এটাই জীৱন পায় এই জীৱনটোত এনজয় নকৰি মই এইখন ঘৰত কাম কৰা মানুহ হৈ ভাত চাহৰ যোগাৰ দি থাকিব নোৱাৰোঁ মা তুমি কলৈ যাবা তুমি এনেকুৱা কথা নকবা মা তুমি নাথাকিলে আমি কেনেকৈ থাকিম মা বাপেৰে আছে নহয় বাপেৰে থাকিব বাপেৰৰ লগতে থাকিবি মোক আৰু বিচাৰি নাথাকিবি মই আজি এইখন ঘৰৰ পৰা ওলাই যাম আৰু কোনো দিন উভতি নাহোঁ থাকিবি বাপেৰৰ সৈতে মা তুমি এইবোৰ কি কথা কৈছা এবাৰতো আমাৰ কথা ভাবা তুমি কেনেকৈ পাৰা দুদিনীয়া চিনাকি মানুহজনৰ কাৰণে তুমি তোমাৰ নিজৰ পেটৰ সন্তানক এৰি থৈ যাব পাৰিবা কি কথা কৈছা এইবোৰ মা নাযাবা মা এনেকৈ নকবা মা প্লিজ মা প্লিজ জোন মই তোমাক লাগিলে আজিৰ পৰা একোৱে নকওঁ তুমি এনেকুৱা কাম নকৰিবা মোৰ মান সন্মানৰ কথা আছে ঘৰখনৰ কথা আছে এই ছোৱালী দুজনীৰ কথা আছে তুমি এনেকৈ কথা ক'লে কেনেকৈ হ'ব হা মইতো তোমাৰ কথাবোৰ শুনি সপোন দেখা যেন লাগিছে তুমি কেনেকৈ এইবোৰ কথা ক'ব পাৰা কেনেকৈ সম্ভৱ এয়া তুমি ইমানেই সলনি হৈ গ'লানে সেই নতুন মানুহজনক পাই যে তুমি নিজৰ ছোৱালী দুজনীকো এৰি থৈ যাবলৈ কুণ্ঠাবোধ কৰা নাই মোৰ কথা বাৰু বাদেই দিছোঁ তোমাৰ পেটৰ সন্তানটো সেই ছোৱালী দুজনীক কেনেকৈ তুমি এৰি যাবলৈ ওলাইছা কথা চিন্তা কৰি থাকিলে মোৰ গোটেই জীৱনটো একদম ফাল্টুকে যাব গতিকে মই ঋতুৰ লগত যামেই বুলি কৈছোঁ যামেই সি মোক একতৰণী হৈ সহায় কৰিব মই তাৰ লগত বহুত সুখেৰে থাকিব পাৰিম ইহঁতে বিয়া হৈ দুদিনৰ পিছতে লোকৰ ঘৰলৈ গুচি যাব তাৰপিছত মাক বাপেকক পাহৰি যাব গতিকে ইহঁতৰ কাৰণে মই মোৰ লাইফটো কিয় বেয়া কৰি পেলাওঁ মই গতিকে তাৰ লগত যামেই ভাবিয়েই মোৰ ভয় লাগে তুমি গুচি গ'লে আমাৰ কি হ'ব মা কিয় এনেকুৱা কৰিছা মা আমাক এইটো নাযাবা মা তোমাৰ অবিহনে থাকিব নোৱাৰো মা এতিয়া কান্দি কাটি একো লাভ নাই মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ তহঁত ডাঙৰ হলি এতিয়া কেঁচুৱা হৈ থকা নাই জোন মই তোমাক কাবও কৰিছোঁ তুমি আমাৰ ঘৰখন ধ্বংস কৰি গুচি নাযাবা জোন প্লিজ এই ছোৱালীকেইজনীৰ কথা চিন্তা কৰা তুমি নাথাকিলে আমি কেনেকৈ থাকিম মা কাক মা বুলি মাতিম তোমাৰ অবিহনে এটা দিনো থাকি পোৱা নাই কি কথা কৈছা তুমি নাই মই আৰু কাৰো কথা নুশুনো মই আৰু ইয়াত এখন টেকো নাথাকোঁ মই এতিয়াই ঋতুক ফোন কৰিম সি মোক এতিয়াই লৈ যাবহি মই আৰু এইখন ঘৰত এক মিনিটো থাকিব নোৱাৰোঁ মই আহিছোঁ এই ছোৱালীকেইজনী এতিয়া কি অৱস্থা হ'ব মই মানুহৰ আগত কেনেকৈ মোক উলিয়াম যাওঁ বুলিয়ে যোনে ছোৱালী দুজনীৰ কথা চিন্তা নকৰি মানুহজনৰ কথা চিন্তা নকৰি তাই চিৰদিনৰ বাবে ঘৰৰ পৰা ওলাই গুচি গ'ল ভণ্টি কিবা এটা খা তই 3 দিন ধৰি একোৱে খোৱা নাই নাখাওঁ মই মাৰ ওচৰলৈ যাওঁ তেনেকুৱাখন নকৰিবিচোন এফালে দেউতাক এখন বেডত থৈছোঁ এফালে তোক এখন বেডত এইকেইদিন মই হস্পিটেলতে আৰে মোৰ জানো দুখ লগা নাই হা ঘৰখনৰ অৱস্থা একেবাৰে বেয়া কৰি পেলালে এই মানুহজনী আমাৰ ঘৰখন শেষ কৰি পেলালে মান সন্মান আমাৰ সকলো শেষ কৰি পেলালে মাৰ নামত কলংক এইজনী মই এইবোৰ নাজানো মোক মাক লাগে মাৰ অবিহনে মই থাকিব নোৱাৰো বা তই বুজিবলৈ চেষ্টা কৰ তই এতিয়া ইমান সৰু হৈ থকা নাই নিজৰ ইচ্ছামতে তেওঁ আমাক এৰি থৈ গৈছে সেই মানুহজনীৰ কাৰণে কান্দি কাটি একো লাভ নাই দেউতাৰ গাত অৱস্থাটো চাচোন আমাৰ দুজনী কান্দি কটা কৰি থকা দেখিলে দেউতাই জানো আৰু ভাগি নপৰিব হা আমি দুজনী ষ্ট্ৰং হ'ব লাগিব এতিয়া কি কৰিম বা মাৰ অবিহনে মই থাকিয়ে পোৱা নাই মই নোৱাৰো বা মাৰ ওচৰলৈ যাম মই প্লিজ বা মাকতে যে বিচাৰি আনগৈচোন ভণ্টি তোক আৰু কিমান বুজাম হা বুজিবলৈ চেষ্টা কৰ সেইজনী আমাৰ মা হ'ব নোৱাৰে যি নিজৰ সন্তানক এৰি থৈ বেলেগৰ লগত গুচি যাব পাৰে এইগৰাকী কেতিয়াও আমাৰ মা হ'ব নোৱাৰে অ ভণ্টি তই বুজিবলৈ চেষ্টা কৰ কিমান আৰু মানুহৰ সন্মুখীন হোৱাৰ ভয়ত ঘৰৰ ভিতৰত সোমাই থাকিবা এনেকৈ হ'লে জানো ঘৰখন চলিব ভণ্টি পঢ়া শুনা মোৰ পঢ়া শুনা এইবোৰৰ খৰচ ক'ৰ পৰা ওলাব তুমি আৰু ভিতৰত সোমাই থাকিব নালাগে দেউতা স্নেহা আইজনী মই বাৰু মানুহৰ আগলৈ কেনেকৈ ওলাম হয়নে সকলো শেষ কৰি থৈ গুচি গ'ল এমাহে মই অকল এই কথাবোৰকেই ভাবি আছোঁ কেনেকৈ মই মানুহৰ মুখৰ আগলৈ ওলাম দেউতা তুমিতো একো ভুল কৰা নাই তোমাক মানুহে কিয় কিবা ক'ব একো নকয় তুমি মিছাই ভুল বুজি আছা আৰু আমাৰ ঘৰলৈ কিমান মানুহ খবৰ ল'বলৈ আহিছে দেখোন তুমি কিয় এইবোৰ কথাকে ভাবি আছা আমি পাহৰি যাব লাগিব
এটা বেয়া সপোন বুলি আমি পাহৰি যাব লাগিব নিজৰ মা হৈ যেতিয়া আমাৰ কাৰণে এক চিকুট চিন্তা নকৰিলে দুদিনীয়া চিনাকি সেই ল'ৰাটোৰ কাৰণে যেতিয়া গুচি যাব পাৰিলে সেই মানুহজনীৰ কথা চিন্তা কৰি আমি আৰু দুখ কৰি থকা ভাল নহ'ব দেউতা স্নেহা তই ঠিকেই কৈছ এইকাৰণে চকু পাতি টুকিলেও পাপ হ'ব আৰু তাইৰ কাৰণে কেতিয়াও চিন্তা নকৰোঁ তাইৰ কাৰণে চিন্তা এই ছোৱালীকেইজনীক এৰি থৈ তাই কেনেকৈ যাব পাৰিলে কেনেকৈ কোৱাটো হৈ গ'ল দেউতা সেই মানুহজনী আৰু আমাৰ জীৱনত কেতিয়াও ঘূৰি আহিব নোৱাৰে সেই মানুহজনীয়ে কেতিয়াও আমাৰ হৃদয়ত আৰু স্থান নাপায় মইতো কেতিয়াবাই মৰি যায় বুলি ভাবি লৈছোঁ আৰু ভণ্টিকো বাধ্য কৰাইছোঁ যাতে মা মৰিলে বুলি তাই ধৰি লয় দেউতা তুমি আমাক সাহস দিব লাগে নে আমি তোমাক সাহস দিব লাগে কোৱাচোন জানা দেউতা তুমি দোকান খোলা আৰম্ভ কৰা আৰে মোৰ কি সপোন আছে তুমিতো জানাই ন মই এজনী ডাক্তৰণী হোৱাৰ সপোন দেখিছোঁ ভণ্টি এজনী পুলিচ বিষয়া হোৱাৰ সপোন দেখিছে আমাৰ সপোনটো পূৰণ কৰিবলৈ তুমি জানো কষ্ট নকৰিবা দেউতা কৰিম আইজনী তহঁতৰ সপোনবোৰ পূৰণ কৰিবলৈ মই বহুত কষ্ট কৰিম তহঁতে সেই মানুহজনীক দেখুৱাই দিব লাগিব যে তহঁতৰ দেউতাৰে তহঁতক কিমান ভাল পায় তহঁতে যেতিয়া সফল হবি তেতিয়া তাই চকুলো টুকিব লাগিব মই কথা দিছোঁ মই তহঁতক মা দেউতা সকলোৰে মৰম দি মই তহঁতক ডাঙৰ কৰিম আৰু তহঁতৰ সপোন পূৰণ কৰাম তেতিয়াহ'লে উঠা মই ভাত বনাওঁগৈ তুমি গা পা ধুই ৰেডি হোৱা দোকান যাব লাগিব ঠিক আছে যা তই মই গা পা ধুই ৰেডি হওঁ এয়াহে ভাল দেউতা যোৱা এতিয়াৰ পৰা আৰু সেই পাপীজনী কথা এইখন ঘৰত যাতে কোনেও নুলিয়াই মই সেইজনী কথা একেবাৰে পাহৰি পেলাইছোঁ তই ঠিকেই কৈছ তাইৰ কথা আৰু সেইখন ঘৰত আজিৰ পৰা কোনেও যাতে নুলিয়াই ধৰি ল'লোঁ তাইৰ মৃত্যু হ'ল ক হেল্ল' শুনিছনে নাই এই সৰু আজি যাবলৈ ওলাইছে নহয় তাই আজি ফাৰ্ষ্ট ডিউটি নহয় জানো তই এপাক নাহিলি আমাৰ ঘৰলৈ তোক মই বেয়া পাইছোঁ দেই বাৰু হ'ব দে আবেলি হ'লেও আহিবি ঠিক আছে দে দেউতা কাক ইমান খবৰ দিছা বাৰু বহুতে গম পাইছে মই যে চাকৰি পালোঁ বুলি বহুতে গম পাইছে তথাপিও তুমি খবৰ দিয়ে আছানে বাৰু আৰু কিমান আছে তোমাৰ মানুহ খবৰ দিবলৈ আৰে গোটেই পৃথিৱীখনকে দিম মই আৰে মোৰ এজনী ছোৱালী ডাক্তৰণী হ'ল আৰু এজনী পুলিচ বিষয়া হ'ল গতিকে মোৰ কিমান আনন্দ লাগিছে তহঁতে কি বুজি পাবি মই দৰকাৰ হ'লে গোটেই পৃথিৱীখনকে চিঞৰি ক'ম যে মই এজন সফল পিতৃ আৰে পিতৃ মাতৃ দুয়োৰে মৰম চেনেহ দি তহঁতক বহু কষ্টৰে মই এই পৰ্যায় পোৱাইছোঁ হয়নে নহয় কৈছা দেউতা তুমি আমাৰ মা তুমি আমাৰ দেউতা সকলো সময়ত তুমি আমাক ভাতকেইটা খুৱাই দিছা তুমি মহান দেউতা তোমাৰ কাৰণে আজি আমি এই পৰ্যায় পাইছোঁ তোমাক এতিয়া ৰজাৰ দৰে ৰখাৰ দায়িত্ব আমাৰ একদম ঠিক কথা কৈছা আমি দেউতাক এতিয়াৰ পৰা ৰজাৰ দৰে ৰাখিম এতিয়া আৰু দেউতাই আমাৰ কাৰণে কষ্ট কৰিব নালাগে বহুত কষ্ট কৰিলে আমাৰ দেউতাই আমাৰ বাবে দেউতাই আমাক মা দেউতা দুয়োৰে মৰম দি আমাক ইমান ডাঙৰ কৰিলে আৰু তাতোকৈ ডাঙৰ কামটো হ'ল আমাক উপযুক্ত কৰি তুলিলে আমাৰ সপোন পূৰ কৰিলে গতিকে এতিয়া দেউতাক ৰজাৰ দৰে ৰখাৰ দায়িত্বটো আমাৰ দুজনী হ'ব দে তহঁতে ইমানো নকবি পাই মোৰ চকু পানীয়ে ওলাব কমেই দেউতা কমেই তোমাৰ কথা কৈ শেষ কৰিব নোৱাৰি তুমি কি কৰা নাই আমাৰ বাবে কি কৰা নাই কেতিয়াবা দৰকাৰ তুমি আমাক মেখেলা চাদৰযোৰো পিন্ধাই দিছা মনত আছেনে তোমাৰ কি যে কথাবোৰ উলিয়াইছে নহয় তহঁতে এতিয়া তহঁতৰ ডিউটিলৈ যাবলৈ দেৰি হ'ব এতিয়া তাতে আকৌ সৰু আজি ফাৰ্ষ্ট ডে যা সোনকালে যা নহ'লে আকৌ বোলে ফাৰ্ষ্ট ডে লাষ্ট ডে হৈ যাব দেই হ'ব দিয়া দেউতা মই আগতীয়াকৈ ওলাইছোঁ তুমি চেৰ ছোৱালীয়ে ফাৰ্ষ্ট ডেটো লাষ্ট ডে হ'বলৈ কেতিয়াও নিদিয়ে দেউতা এটা কথা কিন্তু তুমি কাপোৰৰ দোকানত বহি থাকিব নোৱাৰিবা আৰু তুমি একদম সম্পূৰ্ণ ঘৰত থাকা ঘৰতে ঘৰখন চাই থাকা ইফাল সিফাল কৰি থাকা মই দোকানখনৰ কাৰণে এজন ল'ৰা বিচাৰি আছোঁ তাকে বহাই দিম তাক সি যিখিনি ইনকাম কৰি দিব আৰু মুঠৰ ওপৰত তুমি এতিয়াৰ পৰা দোকানত থাকিব নোৱাৰা ঘৰত থাকা বিন্দাছ থাকা আৰু এই মণিবাই আহিবই নহয় ঘৰৰ সকলো কাম কৰিবলৈ তোমাক ভাত পানী বনাই দিবলৈ তুমি আমাক বহুত বনাই খোৱালা বহুত ঘৰৰ কাম কৰিলা আমাৰ কাপোৰ কানি ধোৱাৰ পৰা আৰম্ভ কৰিলে সকলো কৰিলা এতিয়া আৰু তোমাক আমি সেইবোৰ কৰিবলৈ কেতিয়াও নিদিওঁ মাথো এতিয়া তুমি অৰ্ডাৰ দিবা আৰু বহি খাবা দেই দেউতা আমি আহিছোঁ বাই ঠিক আছে মোৰ সুন্দৰী তহঁতে যেনেকৈ পাবা তেনেকৈ কৰিবি হ'ব দে এতিয়া যা বাই বাই তাৰপাছত কি হ'ল কি হ'ব আৰু সুখেৰে থাকিবলৈ ল'লোঁ ঘৰত কাম কৰা মানুহ ৰাখিলোঁ দোকানতো এটা ল'ৰা ৰাখিলোঁ দোকানখন সিয়ে চাবলৈ ধৰিলে দেউতাই ঘৰতে থাকি ইফাল সিফাল কৰি থাকে
ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যায়। তেনেকৈ আমি দুজনী জীয়েকে লগ লাগি দেউতাক খুব সুখেৰে ৰাখিলোঁ। আমি তিনিওটা বহুত সুখী হৈ আছিলোঁ। তাৰপাছত এদিন হঠাৎ এই যে কাল ধুমুহাই আমাৰ সুখবোৰ যেন কাঢ়ি লৈ গ'ল। মানে আমাৰ দেউতাক, যিয়ে আমাক নিজৰ কথা চিন্তা নকৰি আমাক নিজতকৈ বেছি ভাল পায়, আমাক মৰম চেনেহেৰে ডাঙৰ দীঘল কৰি এই পৰ্যায় পালেহি। তেখেতে এদিন মৰ্ণিং ৱাক কৰিবলৈ আহোঁতে এখন গাড়ীৰ খুন্দাত নিজৰ প্ৰাণ হেৰুৱালে। তেতিয়াৰ পৰা ভণ্টি আৰু মই অকলশৰীয়া হৈ পৰিলোঁ। ইজনী সিজনী সাহস হৈ চলি আছোঁ এতিয়াও। আৰু আজি এয়া বাইদেউ, এতিয়াতো আপুনি আপোনাৰ মাক বিচাৰি পাইছে। আপুনি আপোনাৰ মাক আঁকোৱালি ল'বলৈ কেতিয়াও নলওঁ। এই মানুহজনীক মই আঁকোৱালি, এই মানুহজনীক মোক চাব নিবিচাৰোঁ মই। যিজনী মানুহে নিজৰ সন্তানক এৰি থৈ বেলেগৰ লগত পলাই যাব পাৰে, সেই মানুহজনী কেতিয়াও মোৰ মা হ'ব নোৱাৰে। এখেত মৰিলে বুলি মই কেতিয়াবাই ভাবি ল'লোঁ। গতিকে এখেতক মই চোৱাৰো প্ৰয়োজন অনুভৱ নকৰোঁ। তই ঠিকেই কৈছ স্নেহা, মোৰ মুখ নাচাবি। মোৰ দৰে এজনী পাপেলিৰ মুখ চালে তোৰো পাপ লাগিব। চাচোন মোৰ অৱস্থাটো এবাৰ। তহঁতক কৰা অন্যায়, তহঁতক দিয়া দুখ, তহঁতক দিয়া যান্ত্ৰণাৰ বাবে আজি মোৰ কি গতি। ধনৰ লালসাত মই সেই ল'ৰাটোৰ লগত পগলাৰ দৰে তাক ভাল পাই মই গুচি গৈছিলোঁ। সি মোক 1 বছৰমান ভালেই মৰম চেনেহ কৰিলে। বাহিৰলৈ নি মোক সি বিক্ৰী কৰি দিলে। বাহিৰত বিক্ৰী কৰি দিয়াৰ পিছত মোৰ অৱস্থাটোৰ কথা কি ক'ম। ইমানেই মোৰ অৱস্থাটো বেয়া হৈ গ'ল যে এতিয়া মই আলৰ বুঢ়ী হৈ গ'লোঁ। তাৰ পাছত মই যেনে তেনে সেই ঠাইৰ পৰা পলাই অ'ত ত'ত পৰি থাকিবলৈ ল'লোঁ। খুজি মাগি এতিয়া খাই আছোঁ। মোক ভগৱানে শাস্তি দিলে অ'। তহঁতক দিয়া কষ্টৰ শাস্তি ভগৱানে মোক এইটো জনমতে দিছে অ'। এসাঁজ খাই মই এসাঁজলে খুজি ফুৰিব লাগে অ'। কোনোবাই কিবা এটা দিয়ে, কোনোবাই কেতিয়াবা গতিয়াই থৈ যায়। এয়াই মোৰ পাপৰ ফল পালোঁ অ'। ব'লা আমি গৈ থাকোঁ। আই, মাৰৰ মুখলৈ এবাৰ চাচোন, মাৰৰ গতিটো কি হ'ল। মোক মাফ কৰি দিব নোৱাৰিবিনে? পল্লৱী, এই মানুহজনীক কৈ দিয়া, এখেত মোৰ কোনো নহয়। কাৰণ মোৰ মা কেতিয়াবাই ঢুকাই গৈছে। গতিকে এখেতৰ মুখলৈ চাই মই তেখেতক ক্ষমা কৰি দিব নোৱাৰোঁ। বাইদেউ, এনেকৈ যোৱাটো ভাল হ'বনে বাৰু? আৰে যিজনী মানুহে দুজনীকৈ ছোৱালীক হেৰি থৈ বেলেগ মতাৰ লগত পলাই যাব পাৰে, সেই মানুহগৰাকীক এইটো অৱস্থাত এৰি থৈ যাবলৈ মোৰ অকণো বেয়া নালাগে। যদি পাৰা মোক এটা হেল্প কৰি দিয়া পল্লৱী, এই মানুহজনীক বৃদ্ধাশ্ৰমৰ ৰাস্তাটো দেখুৱাই দিয়া, যাতে তাত গৈ দুবেলা দুসাঁজ খাই থাকিব পাৰে। মই আহিছোঁ। হ'ব বাইদেউ, মই এখেতক বৃদ্ধাশ্ৰমত থৈ আহোঁ। তুমি মোৰ চেম্বাৰলৈ আহিবা সোনকালে, বেছি টাইম নকৰিবা। ঠিক আছে বাইদেউ। বাইদেউজনীয়ে দেখোন আপেলকেইটা নিনাকেই গ'ল। ময়ো একেবাৰে বাইদেউৰ কাহিনীটো শুনি চকু পানী ওলাই গ'লগৈ পাই। দাদা, বেয়া নাপাব দিয়ক। বাইদেউ কিমান ইম'চনেল হৈ গ'ল দেখিলে নহয় আপুনি। তেওঁ এনেও আপোনাৰ এবাৰ কিনি থাকে ন, কাইলৈ নিব চাগে। মই এখেতক বৃদ্ধাশ্ৰমত থৈ আহোঁ। সঁচাকৈ বৰ দুখ লাগিল কাহিনীটো শুনি। আপুনি কেনেকুৱা মাকহে নিজৰ ল'ৰা ছোৱালীক এৰি থৈ আনৰ লগত পলাই গৈ সুখত খাম বুলি কৈছিলে। এতিয়া পালেনে মজাটো? ইফালেও নহ'লে সিফালেও নহ'লে। আৰে কেনেকৈ ভাবিব পাৰিছিলে আপুনি নিজৰ ছোৱালীকেইজনীক এৰি থৈ নিজৰ স্বামী থকাৰ পাছতো অন্য এজন পুৰুষৰ সৈতে গৈ শান্তিত থাকিব পাৰিম বুলি? ভগৱানে দেখিলে, ভগৱানে সকলো চাই থাকে। ভগৱানে উচিত শাস্তি দিবই দিব, আৰু সেই শাস্তি আপুনি ইতিমধ্যে পাই গৈছে। আই, মই মোৰ শাস্তি পাই গৈছোঁ অ'। এতিয়াও পাবলৈ নাই। মোৰ দেহাটোৰ ওপৰত ইমান দিনে যি শাস্তি চলি আছিল, সেই শাস্তিৰ বিনিময়ত মই এইটো পৰ্যায় পাবলৈ সক্ষম হ'লোঁ। মই কৰা পাপৰ ফলেই সেই জনমতে পালোঁ অ' আই। তই মোক দয়া কৰি দুবেলা দুসাঁজ খাই থাকিব পৰাকৈ বৃদ্ধাশ্ৰমত থৈ আহগে অ' আই। আহক, বাইদেৱে অৰ্ডাৰ দিছে যেতিয়া মইতো আপোনাক থ'বলৈ যাবই লাগিব। আহক, আপোনাক সোনকালে থৈ মই বাইদেউ চেম্বাৰত যাব লাগিব। ব'লাই নিজৰ সন্তান নিজৰ স্বামী থকাৰ পাছতো ভোগ বিলাস কৰিবৰ বাবে গৈ বেচেৰি অৱস্থাটো চাওকচোন। দেখি বেয়াই লাগি গৈছে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে তোমালোকৰ ওচৰলৈ আকৌ আহিম। ধন্যবাদ।